নাগৰিকত্ব আইন প্ৰসংগত কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনাক প্ৰত্যাহ্বান জনাই দাখিল কৰা লেখ আবেদন গৃহীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী। পাকিস্তানৰ ওপৰত ভাৰতৰ বায়ু সেনাৰ আক্ৰমণ জৰুৰী আছিল বুলি বৈদেশিক ৰাজ্যমন্ত্ৰী ভি কে সিঙৰ মন্তব্য। আৰু মিছন অসম কোৱালিটি আঁচনি শুভাৰম্ভ। অসমৰ জৈৱিক চাহ খেতিয়ে ৰাজ্যখনৰ চাহপাতক অনন্য মাত্ৰা প্ৰদান কৰিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই অশোক কুমাৰ দাস। এতিয়া বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰে 2015 চনৰ দুখন অধিসূচনাক আৰু 2016 চনৰ এখন অধিসূচনাক প্ৰত্যাহ্বান জনাই নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন লেখ আবেদন আদালতে গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয়ে এই লেখ আবেদনখন গ্ৰহণ কৰি কালি 6 সপ্তাহৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক জাননী জাৰি কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এল এন ৰাও আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাক লৈ গঠিত এখন খণ্ডপীঠে এই নিৰ্দেশনা জাৰি কৰে। বৈদেশিক ৰাজ্যমন্ত্ৰী ভি কে সিঙে ভাৰতৰ সামৰিক শক্তি পাকিস্তানতকৈ শক্তিশালী বুলি মন্তব্য কৰিছে। পাকিস্তানৰ লগত পাৰমাণৱিক তথা অন্য কোনো পৰ্যায়ৰ যুদ্ধৰ সম্ভাৱনা নাকচ কৰি কালি শিলচৰত সাংবাদিকৰ আগত তেওঁ কয় যে পাকিস্তানৰ ওপৰত ভাৰতৰ বায়ু সেনাৰ আক্ৰমণ জৰুৰী আছিল। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ ৰাইজৰ মানৱীয় তথা আৱেগিক আৰু আইনী দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰি কেন্দ্ৰই নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত ব্যৱস্থা ল'ব। তেওঁ কয় যে ম্যানমাৰ চৰকাৰৰ সহযোগিতাৰে ৰোহিংগীয়াসকলৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়াস চলাই আছে। म्यांमार के अंदर डिस्टर्ब हुए, कुछ उन्होंने काम किया, कुछ म्यांमार आर्मी ने काम किया। मैं उसमें कि रोहिंग्यास का एक घर है, रोहिंग्यास का एक इलाका है, उनको वहां पर भेजा जाए। हम उनकी मदद करने को तैयार है, दोनों सरकारों की, ताकि ये म्यांमार के অসম চৰকাৰৰ পৰ্যটন বিভাগে সমগ্ৰ দেশতে অসমত উৎপাদিত সামগ্ৰী আৰু ব্ৰেণ্ডৰ প্ৰসাৰৰ উদ্দেশ্যে ৰেলগাড়ীৰ যোগেদি প্ৰচাৰ অভিযান চলোৱাৰ এক নতুন প্ৰচেষ্টা হাতত লৈছে। ইয়াৰ অংশ হিচাপে কালি পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই কামাখ্যা যশৱন্তপুৰ কামাখ্যা শীততাপ নিয়ন্ত্ৰিত এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰা শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে ভাৰতীয় ৰেল বিভাগত এনেধৰণে প্ৰচাৰ চলাবলৈ লোৱা এইখনেই প্ৰথম ৰেলগাড়ী। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক সঞ্জীৱ ৰয় প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কালি অভিযান চলাই পাণবজাৰৰ শুক্ৰেশ্বৰ ঘাটত এখন মিনি ট্ৰাকৰ পৰা 450 লিটাৰ চুলাই মদ জব্দ কৰে। এই সংক্ৰান্তত 4জন লোকক কৰায়ত্ব কৰা হয়। এই অভিযান কালত মালিগাঁৱৰ সমীপৱৰ্তী মিঠা আম, আদিংগিৰি, চেগুনবাৰী আদি অঞ্চলৰ 10টা চুলাৰ ঘাটি ধ্বংস কৰা হয় আৰু প্ৰায় 1000 কিলোগ্ৰাম মদ প্ৰস্তুত কৰা সামগ্ৰী আৰু 100 লিটাৰ চুলাই মদ নষ্ট কৰা হয়। নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰত কালি এখন ৰবি শস্যৰ প্ৰদৰ্শনীৰ লগতে কৰ্মশালা অনুষ্ঠিত হয়। নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে মুকলি কৰা প্ৰদৰ্শনীখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰে। ইয়াৰ পাছত অনুষ্ঠিত ৰবি শস্যৰ কৰ্মশালাত বিধায়ক অশোক শৰ্মা, অসম কৃষি বিশ্ববিদ্যালয়ৰ জল ব্যৱস্থাপনা বিভাগৰ মুখ্য বিজ্ঞানী ৰমণীকান্ত ঠাকুৰীয়া, নলবাৰী জিলা কৃষি বিষয়া প্ৰণৱ শইকীয়া প্ৰমুখ্যে ভালে সংখ্যক জ্যেষ্ঠ কৃষি বিষয়া উপস্থিত আছিল। কিন্তু মই ভাবিলো যেহেতু আহিছো এটা সাধুৰ কথা, কাৰণ কৃষকসকলৰ মনৰ ৰঙিয়াৰ ৰেলৱেৰ প্ৰেক্ষাগৃহত কালি NF ৰেলৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। ইউনিয়নৰ কেন্দ্ৰীয় সভাপতি ৰমণী বৰ্মনে পতাকা উত্তোলন কৰে। শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তাই। ইয়াৰ পাছতে এটা মটৰচাইকেল ৰেলী উলিওৱা হয়। কাৰ্যনিৰ্বাহক সভাত ভাষণ দি সৰ্বভাৰতীয় ৰেলৱে মেন্স ফেডাৰেশ্যনৰ সভাপতি তথা NF ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তাই নতুন পেঞ্চন নীতি বাতিল কৰি পূৰ্বৰ আঁচনি পুনৰ প্ৰৱৰ্তন কৰিবলৈ দাবী জনায়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদৰ মাধৱ চন্দ্ৰ দাস প্ৰেক্ষাগৃহত মিছন অসম কোৱালিটি আঁচনিৰ শুভাৰম্ভ কৰে।
এই উপলক্ষে ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক উৎসাহিত কৰি উদগনিমূলক ধন বিতৰণ কৰাৰ লগতে 101টা খণ্ডত এই আঁচনি উদ্বোধন কৰা হয়। উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীয়ে এখন ইতিবাচক দৃষ্টিভংগীৰ কৰ্ম উদ্যমী আৰু পৰিশ্ৰমী সমাজ গঠনৰ বাবে আহ্বান জনায়। ভাষণ প্ৰসংগত ৰাজ্যখনৰ উন্নয়নৰ বাবে বৰ্তমানৰ চৰকাৰে কৰি অহা কামৰ বিষয়ে তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে অসমৰ চাহৰ মান প্ৰদানৰ ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱদানৰ বিষয়ে উল্লেখ কৰি কয় যে অসমৰ জৈৱিক চাহ খেতিয়ে ৰাজ্যখনৰ চাহপাতক অনন্য মাত্ৰা প্ৰদান কৰিছে। সভাত শক্তিমন্ত্ৰী তপন কুমাৰ গগৈ, উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আদিও ভাষণ দিয়ে। শ্ৰী পাটোৱাৰীয়ে তেওঁৰ ভাষণ প্ৰসংগত গোলাঘাট আৰু যোৰহাট জিলাত চুলাই সেৱন কৰি শতাধিক লোক মৃত্যু হোৱাৰ সন্দৰ্ভত কয় যে বৰ্তমানৰ চৰকাৰে আইন সংশোধন কৰি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে। ওদালগুৰি জিলাৰ টংলাত থকা বৰদলৈ ভৱন প্ৰাংগণত কালি জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু জিলা কৃষি বিভাগৰ উদ্যোগত এখন কৃষি মেলা আয়োজন কৰা হয়। মেলাত আধুনিক কৃষি প্ৰযুক্তিৰ বিষয়ে তেওঁলোকক পৰিচয় কৰি দিয়াৰ উপৰিও কৃষকসকলৰ সবলীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে অৱগত কৰা হয়। উদ্বোধনী সভাত সাংসদ ৰমেন ডেকাইও অংশগ্ৰহণ কৰে। কৃষক মেলা উদ্বোধন কৰে যোৰহাটৰ কৃষি সম্প্ৰসাৰণ বিভাগ ডক্টৰ মনোৰঞ্জন নেওগে। সভাত কেইবাগৰাকীও জ্যেষ্ঠ চৰকাৰী বিষয়া, বিজেপি নেতা আদিয়ে ভাগ লয়। জিলাখনৰ কৃষক আত্মসহায়ক গোট আদিয়ে ভাগ লোৱাই কৃষক মেলাত আয়োজন কৰাৰ প্ৰদৰ্শনী উদ্বোধন কৰে সাংসদ ৰমেন ডেকাই। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ দুদিনীয়া বাজেট অধিৱেশনৰ কালি সামৰণি পৰে। অধিৱেশনত 2019-2020 চনৰ বাবে 42.5206 কোটি টকাৰ ৰাহিসহ 4,667.76662 কোটি টকাৰ বাজেট উত্থাপন কৰে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। বাজেটখনত পথ যোগাযোগৰ উন্নয়ন, শিক্ষা, গ্ৰামোন্নয়ন, স্বাস্থ্য আৰু কৃষিৰ ওপৰত গুৰুত্ব দিয়া হয়। সদনে বাজেটৰ ওপৰত আলোচনাৰ পিছত সেই বাজেট গ্ৰহণ কৰে। বিৰোধী পক্ষৰ নেতা আৰ নাৰ্জাৰীয়ে বিটিচিৰ জনসংখ্যাৰ পদ্ধতিৰ ভিত্তিত ৰাজ্য চৰকাৰে উপযুক্ত পুঁজি দিয়া নাই বুলি অভিযোগ কৰে। অসম উদ্যান সমিতিয়ে কাইলৈৰ পৰা অহা 4 মাৰ্চলৈ 24তম বাৰ্ষিক ৰাজ্যিক কৃষি উদ্যান শস্যৰ প্ৰদৰ্শনী আয়োজন কৰিছে। ৰাজ্যিক উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগ আৰু অসম কৃষি বিভাগ তথা অন্যান্যৰ সহযোগত আয়োজন কৰা এই প্ৰদৰ্শনীৰ অংশ হিচাপে বিভিন্ন প্ৰতিযোগিতা, প্ৰশিক্ষণ আৰু আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ শস্য উৎপাদকসকলে প্ৰদৰ্শনীত ভাগ ল'ব। গুৱাহাটীৰ খানাপাৰাৰ গণেশ মন্দিৰ ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। বেংগালুৰুত কালি অনুষ্ঠিত T20 শৃংখলাৰ দ্বিতীয়খন খেলত ভ্ৰমণকাৰী অষ্ট্ৰেলিয়া দলে জয়লাভ কৰি শৃংখলা বিজয়ী কৰিছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰি 191 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই 19.4 অভাৰত 3 উইকেটত 194 ৰান কৰি বিজয় সাব্যস্ত কৰে। খেলখনত ভ্ৰমণকাৰী দলটোৰ মেক্সৱেল আৰু হেন্সকম্বে চতুৰ্থ উইকেটত 99 ৰান সংগ্ৰহ কৰি অষ্ট্ৰেলিয়াৰ বিজয় লক্ষ্য কৰায়। ভাৰতৰ অধিনায়ক কোহলীয়ে সৰ্বাধিক 72 ৰান কৰি অপৰাজিত হৈ থাকে। ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ ধেমাজি জিলা শাখাৰ উদ্যোগত আৰু ধেমাজি NDRF আৰু অসামৰিক চিকিৎসালয়ৰ সহযোগত কালি ধেমাজি ছুপাৰ মাৰ্কেটত এটা ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়। ধেমাজি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ ৰণীধৰ কাকতীয়ে উদ্বোধন কৰা শিবিৰটোত NDRFৰ জোৱানকে ধৰি মুঠ 33 গৰাকী লোকে ৰক্তদান কৰে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। নাগৰিকত্ব আইন প্ৰসংগত কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনাক প্ৰত্যাহ্বান জনাই দাখিল কৰা লেখ আবেদন উচ্চতম ন্যায়ালয়ত গৃহীত। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ ন্যায়ালয়ৰ জাননী। পাকিস্তানৰ ওপৰত ভাৰতৰ বায়ুসেনাৰ আক্ৰমণ জৰুৰী আছিল বুলি বৈদেশিক ৰাজ্যমন্ত্ৰী VK সিঙৰ মন্তব্য। আৰু মিছন অসম কোৱালিটি আঁচনি শুভাৰম্ভ। অসমৰ জৈৱিক চাহ খেতিয়ে ৰাজ্যখনৰ চাহপাতক অনন্য মাত্ৰা প্ৰদান কৰিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। আজি পুৱাৰ বাতৰি ইমানেই। নমস্কাৰ।